মই যোৰহাট জিলা বগামুখৰ ৰাজীৱ খাটনিয়াৰ, মোৰ লগত আছে প্ৰশান্ত ৰাজখোৱা, মোৰ ভাইটি ৰূপান্ত ৰাজখোৱাই আজি ভিডিঅ' কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ মাজত আহি যোৰহাট জিলা খলামুখৰ এজন ব্যক্তিক হঠাৎ পাই গ'লো, যিজনৰ নাম সুশীল বৰাদে। তেখেত আহি আমাৰ মঞ্চলৈ আহিছে, উপস্থিত হৈছেহি। তেখেতক মই আদৰি আনিবৰ কাৰণে মই প্ৰশান্ত ৰাজখোৱাক অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ এইজনে আমাৰ সুশীল বৰাদে। তেখেতক এখনি ফুলাম গামোচা পিন্ধাবৰ কাৰণে মই প্ৰশান্ত ৰাজখোৱাদেৱক অনুৰোধ কৰিছোঁ। এইজনে আমাৰ যোৰহাট জিলা খনামুখৰ সুশীল বৰাদে। তেখেত আহি আমাৰ ৰাজহুৱা মঞ্চত আজি হঠাৎ ওলালেহি। নথৈ আনন্দিত হৈছোঁ, সুখী হৈছোঁ, তেখেতক স্বাগতম জনাইছোঁ। আজি তেখেতৰ সকলোখিনি পৰিচয় দি আমাৰ ৰাজহুৱা মঞ্চৰ হৈ তেখেতে কি মন্তব্য আগবঢ়াব আমাৰ মাজত থিয় হৈছে, তেখেতে সেইখিনি জনাবৰ কাৰণে অনুৰোধ জনায়। কৃষ্ণ মোৰ ভাতৃসমূহ শ্ৰী ৰাজীৱ খাটনিয়া আৰু ৰূপান্ত ৰাজখোৱা, এই দুইজনে সময়ত মোৰ লগতে ভাগৱতৰ লগত জড়িত হৈ আছিল। আজি মই বিশেষ জড়িত হৈ থাকিব পৰা নাই, তথাপিতো তেখেতলোকৰ যিখিনি ভিডিঅ' বা অন্য ভাগৱততে হওক, অন্য কিছুমান হেৰিয়তে হওক, ইমান ধুনীয়া ধুনীয়া ভিডিঅ' কৰি তেওঁলোকৰ প্ৰশংসা লাভ কৰি মোক তাৰ বাবে বৰ ভাল লাগিছে। আজি আপোনালোকক লগ পাই ভাল লাগিছে। আজি মঞ্চ ভাগ ইমান সুন্দৰকৈ এটা সজাই তোলাই ৰাখিছে। তাৰ বাবে মোক আমন্ত্ৰণ কৰি এটা কথা ক'বৰ কাৰণে সুবিধা দিলে। তাৰ বাবে মই ৰূপান্ত ৰাজখোৱা, ৰাজীৱ খাটনিয়াক ধন্যবাদ জনাইছোঁ। আৰু মই দুলীয়াজান, ডিগবৈ বা শিৱসাগৰ, যোৰহাট, প্ৰতিজন ভকতে পুখুতে উজনি নামনি এই দুজন মোৰ খনামুখৰ হয়। এখেতলোকে যিখিনি ভাল কাম কৰিছে মোৰ আজি বৰ ভাল লাগিছে। আজি মই কথাকেইটা ক'বলৈ পাৰি মোৰ মনত ভাল লাগিছে আৰু তেওঁলোকৰ মাজত হঠাৎ উপস্থিত হ'বলৈ পাৰি মোৰ ধন্যবাদ মোৰ ব্যক্ত সামৰিছোঁ। সঁচাই সুশীল বৰাদেক আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আপুনি আহি আমাৰ ৰাজহুৱা মঞ্চত এইখন পদধূলি দি অসমৰ উজনি নামনিত আপুনি যিখিনি আমাৰ ৰাজহুৱা মঞ্চৰ প্ৰতিভা দেখি আহিছে, ভিডিঅ' চাই আহিছে, সঁচাকৈ আমি আনন্দিত হৈ পৰিছোঁ। আজি ৰূপান্ত ৰাজখোৱা আৰু মই নথৈ আনন্দিত, আপোনাক অশেষ ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত। আৰু আপুনি এই থিয় হৈ ৰাজহুৱাৰ মঞ্চত আপোনাৰ ফালৰ পৰা আৰু কিবা এটা আমাক বিলাব বুলি আশা ৰাখিছোঁ। প্ৰায় ভাগৱত হেৰিয়াতে ঘূৰি ফুৰোঁ, ভাগৱত চৰ্চাৰ কাৰণে মই ভাগৱত চৰ্চাত ভকতৰ যিখিনি পদধূলাৰ যোগেদি আপোনালোকৰ ব্যক্তবিলাকে যিবিলাক কথা আপোনালোকৰ ভিডিঅ'ত পায় সেইখিনি পাই ফলাফলৰ মনত গ'লে বৰ ভাল লগা, বৰ ভাল লাগিছে। মই তেতিয়া আকৌ মনত মানে ভাবোঁ যে এইকেইটা আমাৰ নিজৰ বাল্যকালৰ বন্ধুৰ কাৰণে মই বেছি লাভ হৈছোঁ। অকণমান আপুনি এতিয়া আমাৰ কিবা এটা আপুনি আপোনাৰ মনৰ ভাৱ কিবা এটা প্ৰকাশ কৰি দিয়ক অসমবাসীক বিলাবলৈ সক্ষম হয়। এইদৰে যেন সমস্ত অসমবাসী ৰাইজক এইদৰে প্ৰশংসা পাত্ৰ লাভ কৰিব পাৰা আৰু মই উৎসাহ যোগাবৰ কাৰণে মই আপোনালোকৰ দুইজনকে ধন্যবাদ জনাই। আপুনি ভাগৱতৰ ওপৰত কিবা অকণমান দি থৈ যাওক আমাক মঞ্চত। ভাগৱত মানে দুইজনেই ভাগৱতৰ লগতো জড়িত আছোৱেই, কিন্তু আপোনাৰ ফালৰ পৰা তেওঁলোকে ভাগৱত পঢ়ে। দুইজনে ভাগৱত পঢ়ি সুন্দৰ অসমৰ ইমূৰে ভাগৱত কীৰ্তন কৰি যি প্ৰশংসা লাভ কৰিছে তাৰ বাবে মই ধন্যবাদ। অকণমান আপোনাৰ প্ৰশংসনীয় আমাৰ কিবা এটা বহুমূলীয়া অকণমান কিবা এটা দি যাওক। মই এতিয়া কি ভাল লাগিব আমাৰ ৰাজহুৱা মঞ্চত, কাৰণ প্ৰথমবাৰ কি হৈছে মই ভাগৱতৰ এটা হেৰিতে আপোনালোকৰ আগত কৃষ্ণ ও জয় জয় কৃষ্ণ কৃপাময়
যাৰ গাখীৰে বহে বমা হৰিহৰা মৎস্য কুৰ্ম বাণী অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ কৃষ্ণ হৰি ৰাম ৰাম ৰাম। মই ভাগৱতৰ দুটাকো মংগলাচৰণৰ দুটাকো তাত আপোনালোকৰ আগত আৰম্ভ কৰিম। ধন্যবাদ জনাইছো সুশীল বৰদেৱ, আপুনি আহি ৰাজহুৱা মঞ্চত থিয় হৈ আজি আমাৰ যিখন ভাগৱতৰ ওপৰত পাঠ কৰি অসমবাসী নথৈ আনন্দিত হ'ব। আপোনাকো উজ্জ্বল ভৱিষ্যত কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিছো। কৃষ্ণ কৃষ্ণ শৰীৰবোৰ ভালে ৰাখক, ভগৱানে সদায় আপোনাক সহায় কৰক। ইয়াকে কৈ ৰাজহুৱা মঞ্চৰ পৰা সুশীল বৰদেৱক অশেষ ধন্যবাদ জনাব, ঘৰৰ পৰা নমস্কাৰ জনাইছো। কৃষ্ণ ধন্যবাদ।